হৰে কৃষ্ণ। আজি অক্ষয় তৃতীয়া হয়। অক্ষয় তৃতীয়া যেটো মানে দিন হেতু বহুত শুভ দিন হয়, অস্পিচিয়াছ হয়। আজিৰ দিনত মানুহে বহুত দান দক্ষিণা কৰে আৰু বহুত ভগৱানৰ কাৰণে কিবা যজ্ঞ যেনেকৈ বিশেষকৈ জপযজ্ঞ সকলোতকৈ শ্ৰেষ্ঠ হয় হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰাটো। আৰু তাৰোপৰি তপস্যাও কৰে বহুত মানুহে, ধাম আদি তীৰ্থ আদিৰ দৰ্শন কৰিবও যায়। কাৰণ অক্ষয় তৃতীয়া মানে হৈছে এনেকুৱা এটা দিন যিদিনা যি আমি কৰোঁ সেই কেতিয়াও ক্ষয় হৈ নাযায়, নষ্ট হৈ নাযায়। সেইকাৰণে যিমান পাৰে মানুহে সিমান পুণ্য অৰ্জন কৰাৰ কাৰণে চেষ্টা কৰে। আজিৰ কি মহত্ব, আজিৰ দিনত বহুত মানে অস্পিচিয়াছ ঘটনা ঘটিছিল। তাৰে ভিতৰত কিছুমান ঘটনা আমি আজি আলোচনা কৰিম। আজিৰ দিনাই ভগৱানৰ যিটো ভগৱানৰ বহুত অৱতাৰ আছে, তাৰে ভিতৰত পৰশুৰামৰো অৱতাৰ আছে। ভগৱান কৃষ্ণ পৰশুৰাম হিচাপে আজিৰ দিনতেই এই পৃথিৱীত পদাৰ্পণ কৰে। আৰু পৰশুৰামে 21 বাৰ ক্ষত্ৰিয়ৰ নিধন কৰিছিল। কিয় নিধন কৰিছিল? কাৰণ সেই ক্ষত্ৰিয়বোৰ আচলতে আচল ক্ষত্ৰিয় নাছিল। নিজৰ মানে বলৰ প্ৰতাপত তেওঁলোকে বহুত অধৰ্মও কৰিছিল আৰু সেইকাৰণে পৃথিৱীৰ ওপৰত তেওঁলোকে ভাৰ হৈ গৈছিল। আৰু ভাৰ হৈ যোৱা কাৰণে তেওঁলোকক পৰশুৰামে নিধন কৰে। তাৰোপৰি পৰশুৰাম যেতিয়া মাতৃ পিতৃৰ লগত আছিল, তেতিয়া এদিন এনেকুৱা হ'ল তেওঁৰ পিতা যমদগ্নি আৰু তেওঁৰ মাকে দেউতাকৰ যজ্ঞ আদিৰ সহায় কৰিবৰ কাৰণে আগতে নদীৰ পানী বহুত পবিত্ৰ আছিল, চাফা আছিল। এতিয়াও পবিত্ৰ হয়, কিন্তু দেখাত চাফা যেন নালাগিব পাৰে। ফেক্টৰী আদি খুলি গ'ল, গতিকে পানীবোৰ তাতেই যায়। তো পানী ল'ব গ'ল যেতিয়া নদীত, তেতিয়া এজন গন্ধৰ্বই বহুত কেইজনী স্ত্ৰীৰ লগত তাতে স্নান কৰি আছিল। আৰু গন্ধৰ্ব লোকৰ গন্ধৰ্ব বহুত ধুনীয়া হয়। আমাৰ পৃথিৱীৰ মানুহতকৈতো বহুত গুণত ধুনীয়া, 1000 গুণা ধুনীয়া হয়। গতিকে তেওঁ সেই গন্ধৰ্বৰ ৰূপ চাই আছিল সেই সময়ত। আৰু তাৰোপৰি স্ত্ৰীসকলক কেনেকৈ তেওঁ ক্ৰীড়া কৰি আছে সেইবিলাক চাই থাকোঁতে দেৰি হৈ গ'ল যজ্ঞৰ কাৰণে যি পানী আনিব গৈছিল। আৰু এই কথা কাৰণ যমদগ্নি ঋষি কোনো সাধাৰণ ঋষিটো নহয়। তেওঁ গম পালে যে এনেকুৱা ধৰণৰ অৱস্থা হৈছে, সেইকাৰণে দেৰি হৈছে। গতিকে এইটো এটা জেনুইন কাৰণ নহয়। গতিকে তেওঁ বহুত ক্ৰোধিত হয়। আচলতে এয়া আশা কৰা যায় স্ত্ৰী বা পুৰুষৰ পৰাও যে তেওঁলোকে যাতে মনটোক বিচলিত নকৰাকৈ ভগৱানৰ সেৱাত লাগি থাকে, বা কোনো অন্য স্ত্ৰী বা অন্য পুৰুষৰ প্ৰতি যাতে কোনো ধৰণৰ আকৰ্ষণ হ'ব নিদিয়ে। কিন্তু সেইকাৰণে যমদগ্নি ঋষি এনেকুৱা ধৰণৰ এটা ডিচিশ্যন ল'লে যে নিজৰ পুত্ৰক ক'লে যে তুমি তোমাৰ মাৰ ডিঙি কাটি দিয়া, এইটোৱেই পানিছমেণ্ট হয় এনেকৈ। কিন্তু কোনো এজন পুত্ৰই সেইটোৰ কাৰণে ৰেডি নহ'ল। তেতিয়া পৰশুৰাম নাছিল, পৰশুৰাম আটাইতকৈ সৰু আছিল। গতিকে পৰশুৰাম যেতিয়া আহে তেতিয়া কয় যমদগ্নি ঋষিক তুমি তোমাৰ মাৰ ডিঙি কাটি দিয়া। তেতিয়া পৰশুৰামটো ভগৱান হয়, কিন্তু তথাপিও পিতৃৰ আজ্ঞা তেওঁ পালন কৰিলে। কাৰণ তেওঁ জানে যে ভৱিষ্যতে কি হ'ব লগা আছে। যদি তেওঁ হয়তো মাকক এনেকুৱা নকৰে তেনেহ'লে আৰু কিবা বেলেগ পানিছমেণ্ট হ'ব। গতিকে ডিঙি কাটি দিয়ে। আৰু সৰু পুত্ৰৰ প্ৰতি আৰু কৈছে যে মাৰে নহয়, গোটেই ভাইসকলৰো ডিঙি কাটি দিয়া। পৰশুৰামে সকলোকে ডিঙি কাটি দিয়ে। তেতিয়া জানে পৰশুৰামে যে মোৰ দেউতা বহুত পাৱাৰফুল হয় আৰু তেওঁ ইচ্ছা কৰিলে সকলোকে জীৱিতও কৰি দিব পাৰে। গতিকে দেউতাক বহুত প্ৰসন্ন হয় যে তুমিয়ে মোৰ আচল ল'ৰা, তুমি মোৰ আজ্ঞা পালন কৰিছা, কি তুমি বিচাৰা কোৱা, মই তোমাক সেয়াই দিম। তেতিয়া পৰশুৰামে কয় যে মই 2টা বৰ লাগে, যদি আপুনি মোৰ প্ৰতি বহুত সন্তুষ্ট হৈছে। তেতিয়া কৈছে কি বৰ লাগে? কৈছে প্ৰথমটো হৈছে মোৰ মা আৰু ভাই গোটেইবোৰকে আপুনি জীৱিত কৰি দিয়ক। আৰু দ্বিতীয়টো হৈছে তেওঁলোকৰ যাতে এইবিলাক ঘটনা, যি এনেকুৱা দুখ লগা ঘটনা হ'ল, কাটি দিলে বা তেওঁক আপুনি কাটিবৰ কাৰণে কৈছে, এইবিলাক যাতে তেওঁৰ মনত নাথাকে। তেতিয়া যমদগ্নি ঋষিয়েও হাঁহে, আৰু হাঁহি পিনে পুত্ৰৰ বুদ্ধিমত্তাৰটো গম পালে তেতিয়া তেওঁৰো খং গুচি গৈছে আৰু তেতিয়া সকলোকে পুনৰ জীৱিত কৰি দিয়ে। গতিকে পৰশুৰাম বহুত শক্তিশালী আছিল। আৰু পৰশুৰাম যে মানে ব্ৰাহ্মণ পুত্ৰ হোৱাৰ পিছতো তেওঁ আচলতে ক্ষত্ৰিয়ৰ দৰে বহুত যুদ্ধ কৰিছিল।
আজিৰ দিনটোতে ভগৱান শ্ৰীকৃষ্ণক লগ পাই সুদামাই বহুত বছৰ পিছত প্ৰথমে কৃষ্ণৰ লগত সান্দীপনী মুনি আশ্ৰম বৰ্তমান উজ্জয়িনত আছে আপোনালোকে যদি কেতিয়াবা উজ্জয়িন যায় তাতে সান্দীপনী মুনিৰ আশ্ৰমত নিশ্চয় যাব ভগৱান শ্ৰীকৃষ্ণ আৰু বলৰামে য'ত গুৰুৰ আশ্ৰমত আছিল সেই সময়ত সুদামাৰ লগত বহুত বন্ধুত্ব হৈছিল কৃষ্ণৰ আৰু যেতিয়া দু অলগ বেলেগ বেলেগ হল আৰু দ্বাৰিকাৰ ৰজা হল কৃষ্ণ কিন্তু সুদামা এজন ব্ৰাহ্মণৰ দৰে ভিক্ষা কৰি মানে নিজৰ পেট পালন কৰিছিল তেওঁৰ কেইবাজনো সন্তান আছিল কিন্তু সকলোৱে ভুকতে থাকে যদি তেওঁৰ কিছুমান নিয়ম আছে যেনেকৈ মই 5খন ঘৰক খুজিম যদি কোনোবাই দিয়ে দিব আৰু যদি নিদিয়ে তেনেহলে ভুকতে থাকিম আৰু এটো ভগৱানৰ ইচ্ছা ঠিক আছে বাৰু তেওঁ বহুত হাৰে চালে লাগি গৈছিল খৈনিয়েকেও নাখায় পানী খায় কেতিয়াবা আৰু একোৱে খাবৰ নাই কিন্তু খৈনিয়াকৰ বেয়া লাগিছে আমাৰ বাৰু কষ্ট হৈছে কিন্তু সন্তান কেইটিৰ বহুত কষ্ট হৈছে সৰু বাচ্চা হয় ভুকত থাকিব নোৱাৰে সহ্য কৰিব নোৱাৰে গতিকে কলে তোমাৰটো বহুত ডাঙৰ মিত্ৰ হয় কৃষ্ণ তুমি কিয় দ্বাৰিকাত নোযোৱা একবাৰ দ্বাৰিকাত যোৱা সুদামাই যাব খোজা নাছিল যে মই কিবা খুজিবৰ কাৰণে নাযাওঁ কিন্তু খৈনিয়াকে বহুত জোৰ কৰিলে আৰু তেতিয়া সুদামাই ক'লে তেনেহলে বন্ধুৰ ওচৰত যাম যেতিয়া কিবা এটা লৈ যাবৰ কাৰণেটো দিয়া তেতিয়া খৈনিয়াকে তেওঁ অলপ কাখৰ ঘৰৰ পৰা অলপ চিৰা খুজি আনি দিয়ে সেই চিৰাখিনি কাপোৰেৰে বান্ধি তেওঁ খুজকাৰি যায় দ্বাৰিকা ভৰি একদম ক্ষতবিক্ষত হৈ গৈছে যেতিয়া তেওঁ দ্বাৰিকা যায় পায় মানুহৰ বিশ্বাসেই হোৱা নাই যে তেওঁ কৈছে মোৰ কৃষ্ণ মিত্ৰ হয় বিশ্বাসেই হোৱা নাই কৃষ্ণ নিজেই তেওঁক নিবলৈ আহিছে যেতিয়া গম পালে যে সুদামা আহিছে কৃষ্ণ নিজে আহিছে আগবাঢ়ি নিবলৈ মানুহে ভাবিছে যে ইমান মানে ভিখাৰীৰ দৰে দেখাত আৰু কৃষ্ণটো স্বয়ং ত্ৰিলোকৰ ৰজা হয় তেওঁ কেনেকৈ মানে ভিখাৰীজনৰ কাৰণে আহিছে কিন্তু তাৰপিছত লৈ গৈছে আৰু ভগৱানে নিজৰ হাতেৰে তেওঁৰ ভৰি ধুৱাইছে আৰু লক্ষ্মী যি ৰুক্মিণী দেৱী লক্ষ্মী তেওঁক কৈছে তুমি পাংখা কৰা মানে বিচনীৰে বিছা ইমান মৰম কৰে ভগৱানে নিজৰ ভক্তসমূহক যে ভক্তৰ ওপৰত সেইকাৰণে লক্ষ্মীৰ সদায় কৃপা থাকে বহুত কৃপা থাকে আৰু সেইকাৰণে ভক্তৰ ধন সদায় ভগৱানৰ সেৱাত লাগে আৰু সেই ধন সদায় অক্ষয় হৈ থাকে যেনেকৈ আজি অক্ষয় তৃতীয়া অক্ষয় মানে যাৰ কেতিয়াও ক্ষয় নহয় আসল বেংকত হে জমা হৈ যায় সদায়ৰ কাৰণে গতিকে এনেকৈ সুদামাৰ আজিৰ দিনটোতে এনেকুৱা হৈছিল যে এতিয়া কৃষ্ণই কয় মুৰিয়ালৈ আহিছা আৰু একো আনা নাই নেকি মিত্ৰৰ ঘৰলৈ তেতিয়া সুদামা অলপ লাজ পায় কি ইমান ডাঙৰ মানে দ্বাৰিকাৰ বৈভৱটো কোনো ৰাজ্যৰ বৈভৱতকৈ বহুত বেছি হয় স্বৰ্গৰ পৰাও বহুত বস্তু ইম্পৰ্টেড হয় গতিকে এনেকুৱাতৰ কোনো ৰাজ্য নাই গতিকে এনেকুৱা দেখা পাইছোঁ সুদামাই অলপ লাজ পাইছে যে মই কি চিৰাখিনি দিম নেকি তেতিয়া কৃষ্ণই কাঢ়ি পিনে লয় আৰু চিৰা এক মুঠিত তেওঁ মানে এক লোক দিয়ে আৰু তেতিয়া লক্ষ্মী দেৱী আৰু ইমান মুঠি খাব নিদিয়ে 3টা মুঠি আৰু ধৰি লয় যে বৈকুণ্ঠ দিব নেকি আপুনি নিজৰ থাকা ঘৰটো দিব নেকি তেতিয়ালৈকে সুদামাৰ গোটেই ঘৰ পৰিবাৰ চব বদলি গৈছে তথাপি সুদামাৰ এনেকুৱা মনত অহা নাই যে মই কিবা কৃষ্ণক খুজিম খোজাৰ একো ইচ্ছা নাই আৰু কিন্তু সুদামা এনেকৈ গুচি যায় ঘৰত যাই দেখা পায় যে তেওঁ থাকা গলি নায়েই ঘৰো নাই আৰু এজনী কোনোবা সুন্দৰী তিৰোতা সন্তান কেইটামানৰ লগত আছে তো চিনিয়ে নাপায় যে ঘৈণীয়েকজনী কিমান সুন্দৰী হৈ গৈছে কৃষ্ণৰ কৃপাত কাৰণ বস্ত্ৰ অলংকাৰ আৰু বিভূষিত হৈ গৈছে আৰু আজিৰ দিনটোতে ব্যাসদেৱে মহাভাৰত যি বহুত ডাঙৰ মহাকাব্য হয় মহাভাৰত লিখাৰ কাৰণে আচলতে ভগৱান ব্যাসদেৱে গণেশ দেৱক কয় যে তেখেতক কয় যে আপুনি লিখক কাৰণ ইমান দীঘল আপুনিহে লিখিব পাৰিব তেতিয়া গণেশ দেৱে কয় যে মই লিখিম কিন্তু আপুনি মাজতে ৰ'ব নোৱাৰে ৰ'লে কিন্তু মই লিখা বন্ধ কৰিম তেতিয়া ব্যাসদেৱেও কয় যে আপুনিও অৰ্থ বুজি লৈহে লিখিব লাগিব সেইকাৰণে 10টামান শ্লোকৰ পিছতে বহুত টান এটা শ্লোক কৈ দিয়ে যাতে গণেশৰ বুজতে সময় লাগে আৰু তেতিয়ালৈকে তেওঁ আৰু 10টামান শ্লোক ৰচনা কৰে তেনেকৈ লিখি থাকোঁতে মানে যিটো কলম আছিল কলমটো ভাঙি গ'ল ইমান দীঘল মহাকাব্য হয় তেতিয়া ভগৱান গণেশে নিজৰ দাঁত 2টা দাঁত আছে দাঁত এটা ভাঙি পিনে লিখা সেইকাৰণে তেওঁৰ একদন্ত নাম হয় সেইদৰে মহাভাৰতৰে
অংশ আমি যি পঢ়ো ভাগৱত গীতা সেয়া মহাভাৰতৰে আচলতে পাৰ্ট হয় আৰু মহাভাৰতৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ যদি কোনোবা অধ্যায় আছে বা এটা পাৰ্ট আছে সেইটো হৈছে ভাগৱত গীতা কাৰণ ভাগৱত গীতা কৃষ্ণই নিজৰ মুখেৰে অৰ্জুনক কৈছে আৰু অৰ্জুনৰ মাধ্যমেৰে আমাক কৈছে আজিৰ দিনটোতে ভগৱান সূৰ্যদেৱে অক্ষয় পাত্ৰ নামৰ এটা পাত্ৰ পাণ্ডৱক দিয়ে দ্ৰৌপদীয়ে সেই পাত্ৰটোত যেতিয়া ভোজন বনাই ভোজন কেতিয়াও শেষ নহয় যেতিয়ালৈকে দ্ৰৌপদীয়ে খাই সেই পাত্ৰটো ধুই নিদিয়ে গতিকে এইবাৰ বহুত তাৰমানে জংগলত থাকোঁতেও বনত থাকোঁতেও তেওঁলোকৰ কেতিয়াও দিগদাৰী হোৱা নাই সেইকাৰণে খোৱা লোৱাত আজি সেই পাত্ৰটো দিয়ে যেতিয়া এবাৰ দুৰ্যোধনে ষড়যন্ত্ৰ কৰে যে দুৰ্বাসা মুনি 10,000 শিষ্যৰ লগত যেতিয়া আহিছিল দুৰ্যোধনে ভাবিছে মই এই 10,000 শিষ্যক আৰু দুৰ্বাসা মুনিক পাণ্ডৱৰ ওচৰলৈ পঠাই দিম গতিকে কৈছে যে ময়েই কেৱল কিয় ভাগ্যশালী হওঁ আপুনি মোৰ ভাই পাণ্ডৱসকলকো ভাগ্যশালী কৰক তেওঁলোকে অমুক জংগলত আছে আপুনি তাতে যাওক কিন্তু ইমান তেতিয়ালৈকে দ্ৰৌপদীয়ে খাই পিনে ধুই দিছে বাচনটো গতিকে একোৱেই নাই আৰু 10,000 নহ'লে 10,000 কি 1 লাখ মানুহকো খুৱাব পাৰে সেই পাত্ৰটোৰ পৰা সেই সময়ত পঠাইছে দুৰ্যোধনে তথাপিও কৃষ্ণই কেনেকৈ ৰক্ষা কৰে যেতিয়া দুৰ্বাসা মুনি 10,000 শিষ্যৰ লগত আহে প্ৰথমে গা ধুব যায় নহয় আগৰ মানুহে গা ধুব যায় নদীত গা ধুৱে তেতিয়ালৈকে অলপ পৰিশ্ৰম মানে আহাৰ যিটো পৰিশ্ৰম হ'ল সেইটো ভাগৰটো পলুৱাই তাৰপিছত খাব যায় কিন্তু গা ধুই থাকোঁতে সেই সময়ত দ্ৰৌপদীৰ বহুত চিন্তা আৰু ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰিছে লগে লগে কৃষ্ণ আহিছে আৰু দ্ৰৌপদীক কৈছে যে মোক কিবা খাব দিয়া দ্ৰৌপদীয়ে কৈছে আপুনিও খাবই আহিছেনে নাই আৰু ধুই দিছোঁ অক্ষয় পাত্ৰটো তেতিয়া ভগৱানে কৈছে চাওঁ লৈ আহাচোন পাত্ৰটো তাতে অলপমান শাকৰ দৰে কিবা এটা লাগি আছিল আৰু খোৱা বস্তুৰে কৃষ্ণই সেইটো খোৱাৰ লগে লগে দুৰ্বাসা মুনি আৰু গোটেই শিষ্যবোৰৰ পেট ভৰি যায় গতিকে পেট ভৰাৰ কাৰণে তেওঁলোকে ভাবে যে আৰু আমি একো খাব নোৱাৰিম তাৰে পৰাই গুচি যায় গতিকে আজিৰ দিনতেই সেইটো হয় আৰু গংগা আচলতে গংগা আমাৰ পৃথিৱীত কেতিয়াও বোৱা নাছিল গংগা স্বৰ্গলোকত আছিল ওপৰৰ লোকত আছিল যেতিয়া বামন অৱতাৰ হয় ভগৱানৰ আৰু বলি মহাৰাজৰ পৰা তেওঁ গোটেই লোকবোৰ লয় তেতিয়া তেওঁৰ যেতিয়া ভৰি ব্ৰহ্মলোকলৈ যায় তেতিয়া ব্ৰহ্মাই কমণ্ডলুৰ পানীৰে তেওঁৰ চৰণ ধুৱায় আৰু ভগৱানৰ চৰণৰ পৰাই আঙুলিৰ পৰাই ভগৱানৰ ভৰিৰ আঙুলিৰ পৰা উৎপন্ন হৈছে গংগা দেৱী এইকাৰণে গংগা দেৱী ভগৱানৰ চৰণামৃত কাৰণে সকলোতকৈ শ্ৰেষ্ঠ নদী নিম্ন গানম যথা গংগা আৰু সেই গংগা স্বৰ্গলোকতেই বৈছিল কিন্তু এবাৰ এনেকুৱা হ'ল যে ভাগীৰথ নামৰ এজন যি ৰজা আছিল তেওঁৰ পূৰ্বজ কিয়নো তেওঁৰ পূৰ্বজৰ কপিল মুনিৰ সাপত আচলতে ভস্ম হৈছিল তেওঁলোকৰ উদ্ধাৰৰ কাৰণে তো ভাগীৰথ প্ৰয়ত্ন কৰি তেওঁলোকৰ গোটেই পৰিয়ালৰ যিমান আগতেও অংশুমান বা দিলীপ সকলোৱে ৰজাসকলে তপস্যা কৰিছিল গতিকে সেই প্ৰয়ত্ন কৰি পিনে তেওঁলোকে মানে গংগা নদীৰ তপস্যা কৰে তে গংগা নদীয়ে কয় যে মই যদি আহো পৃথিৱীয়ে মোৰ ভাৰ সহন কৰিব নোৱাৰিব গতিকে পাতাল লোকত গুচি যাব সেইকাৰণে এটা কাম কৰক আপুনি ভোলেনাথৰ তপস্যা কৰক ভগৱান শিৱৰ তেওঁ যদি মোক জটাত গ্ৰহণ কৰে তেনেহ'লে মই আহিম তেতিয়া এনেকুৱাই হয় ভগৱানৰ শিৱৰ তপস্যা কৰে আৰু তপস্যা কৰি পিনে ভগৱান শিৱকো সন্তুষ্ট কৰে আৰু তে ভগৱান শিৱই ৰাজি হয় যে মোৰ জটাত গংগা নদী আহক তেতিয়া গংগা দেৱী আজিৰ দিনটোতেই স্বৰ্গলোকৰ পৰা পৃথিৱীলোকলৈ আহে সেইকাৰণে আমি বহুত ভাগ্যৱান যে আজিৰ দিনটোতে ভাগীৰথৰ তপস্যাৰ বলত গংগা নদী আমাৰ পৃথিৱীত বয় আৰু আমাক পবিত্ৰ কৰে গংগা নদীত যিয়ে স্নান কৰে বহুত পবিত্ৰ হয় তাৰোপৰি যেতিয়া ভাগীৰথে গংগা নদীক লৈ গৈ আছিল তেতিয়া এজন ঋষি আছিল জাহ্নু ঋষি তো জাহ্নু ঋষিয়ে দেখা পালে যে আৰে ইমান পানী ক'ৰ পৰা আহি আছে দেখা পাই তেওঁৰ সিদ্ধি আছিল গতিকে তেওঁ সেই গোটেই পানীখিনি খাই পেলায় যেতিয়া খাই পেলাই তেতিয়া ভাগীৰথে ভাবে যে মই ইমান কষ্ট কৰি গংগা নদীক আনিলোঁ আৰু ঋষি গোটেই পানীখিনি খাই পেলালে তেতিয়া কয় যে কৃপা কৰি আপুনি গংগা নদীক বাহিৰত আহিব দিয়ক নহ'লে মই ইমান কষ্ট কৰি মোৰ পূৰ্বজৰ উদ্ধাৰ নহ'ব
যেতিয়া জাহ্নৰীক সেই পানীখিনি উলিয়াই দিয়ে, গংগা পুৰা পানী উলিয়াই দিওঁতে সেইকাৰণে সেই গংগাৰ নাম হয় জাহ্নৱী, যি জাহ্নুৰ পেটৰ পৰাও মানে গৈ পিনে পেটত গৈ পিনে আৰু ঘূৰি আহিলে, গতিকে এক প্ৰকাৰে পুত্ৰী হ'ল, গতিকে জাহ্নৱী নাম হয়। আৰু ভাগীৰথীও নাম হয়, কাৰণ ভাগীৰথীয়ে তপস্যা কৰিছিল সেইকাৰণে। গতিকে আমি চেষ্টা কৰিব লাগে যাতে আমি গংগা নদীৰ দৰ্শন, গংগা নদীত স্নান কৰিব পাৰোঁ। আৰু তাৰোপৰি অক্ষয় তৃতীয়াৰ দিনা আমি যিমান পাৰোঁ সিমান হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ মালা জপ কৰিব লাগে। বহুতেই মালা জপ কৰাটোক প্ৰাধান্য নিদিয়ে, কিবা পূজা পাঠ কৰা, আৰতি কৰা বা তীৰ্থ ভ্ৰমণ কৰাক মানে বেছি প্ৰায়ৰিটি দিয়ে। কিন্তু আচলতে সকলোতকৈ শ্ৰেষ্ঠ হৈছে হৰিনাম জপ, আৰু বাকী কাৰ্যবোৰ হৰিনাম জপটো আৰু ভাল কৰাৰ কাৰণেই হয়। গতিকে আমি হৰিনাম জপ কৰাতেই বেছি ধ্যান দিব লাগে। কোনোবাই যদি সোধে আপোনাক যে আজি অক্ষয় তৃতীয়া, আপোনাৰ তাত ইমানেই সময় আছে, আপুনি কি কৰিব, ক'ৰবাত ফুৰিব যাব নে জপ কৰিব নে কি কৰিব? আচলতে জপটোৱেই কৰিব লাগে, কাৰণ হৰিনাম জপ কৰিলে আপোনাৰ একো খৰচো নহয়, একো কষ্টও নাই, আৰু লাভ বহুত বেছি হয়। গতিকে জপ যজ্ঞ হয় এইটো, সেই যজ্ঞ আমি কৰিব লাগে। যজ্ঞকুণ্ড হৈছে আমাৰ কাণ, আমি হৰে কৃষ্ণ কৰি আমি আমাৰ কাণত কি কৰোঁ, সেইটো মানে হৰিনামটো শ্ৰৱণ কৰোঁ। তাৰ পৰা আমাৰ লাভ হয়, আমাৰ হৃদয় পৰিৱৰ্তন হয়, হৃদয় ভগৱানৰ প্ৰতি প্ৰেম উৎপন্ন হয়। আৰু আজিৰ দিনত আমি যিমান পাৰোঁ সিমান ভগৱানৰ বিষয়ে শ্ৰৱণ কৰিব লাগে, ভাগৱত গীতা পঢ়িব লাগে। এইদৰে আমি আমাৰ জীৱনটো সফল কৰিব পাৰোঁ। গতিকে অক্ষয় তৃতীয়াৰ শুভকামনা থাকিলে আপোনালোকক ধন্যবাদ। হৰে কৃষ্ণ।